নমস্কাৰ প্ৰিয় বন্ধুসকল, এই যে ৰাস্তাটো দেখিছে, এইটো ৰাস্তা আৰু এইফালে এইটো ৰাস্তা দেখুৱাইছোঁ। এইটো চাওক 11 আলি সংযোগ হৈছে। ইয়াতে 11টা আলি সংযোগ হৈছে। এইটো 11 আলি পথ। এই 11 আলি পথটো এইবাবেই বিশেষ বৈশিষ্ট্য আছে যে এই আলিটোতে এইফালে এই ৰাস্তাটোৱেদি পকা ৰাস্তাটোৱে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপুৰীয়া নামঘৰ সংযোগ হৈছে। এই 11 আলিৰ কাষতেই কেইবাজনো যুৱকে নিজে আত্মসংস্থাপনৰ বাট বুটলি লৈছে। বিভিন্নজনে আত্মসংস্থাপনৰ বাট বুটলি লৈছে। নতুন বছৰৰ প্ৰাকখনত এইটো এটা যোগাত্মক খবৰ। সকলোৱে ইয়াতে কিবা এটা কৰিবলৈ চেষ্টা কৰিছে। এই গাড়ীখনৰ যুৱকজনৰ কাষলৈও আপোনালোকক লৈ গৈছোঁ প্ৰথমতে। অ' ভাইটি নমস্কাৰ। নমস্কাৰ। কেনেকুৱা, কি ভালে আছা? গাড়ী কেতিয়া ল'লা? গাড়ী আপোনাৰ এবছৰে হ'ব। এবছৰ হ'ল। হয়, তুমি কি ব্যৱসায়ৰ লগত জড়িত? কিতাপৰ ব্যৱসায়। ক'ত আছে কিতাপৰ ব্যৱসায়? ঢেকীয়াখোৱা বৰনামঘৰৰ ওচৰতে কিতাপৰ ব্যৱসায় আছে। তোমাৰ পৰিচয়টো দিয়াচোন ভালকে। মোৰ নামটো এনেই ইয়াত চবেই চানু বুলিয়ে চিনি পায়। চানু বুলি চিনি পায় ঢেকীয়াখোৱাতে। কিমান দিন হ'ল কিতাপৰ ব্যৱসায় কৰা? কিতাপৰ ব্যৱসায়টো দেউতাৰ বহুত পুৰণা ব্যৱসায়। দেউতাৰ ব্যৱসায় 1980 পৰাই আছে এষ্টাব্লিছ। হয়, তেতিয়াৰ পৰা এতিয়ালৈকে চলি আছে। নিজৰ কিছুমান প্ৰকাশন আছে। হয়, সেইবিলাকো আমি হোলচেল কৰা হয়। হয়, লগতে দেউতাৰ লগতে মই চেষ্টা কৰোঁ। মই তেনেকৈ প্ৰাইভেট জব কৰোঁ। হয়, একাউণ্টছ ডিপাৰ্টমেণ্টত কাম কৰোঁ। হয়, লগতে দেউতাৰ ব্যৱসায়ো চেষ্টা কৰোঁ। এইখন ধুনীয়া গাড়ী কিনিলা। গাড়ীখনৰ নাম কি কৈ দিয়া? ধুনীয়া থাৰ। এছা এজন যুৱকে এখন থাৰ কিনিছে কিতাপৰ ব্যৱসায় কৰি। অকণমান লেতেৰা হৈ আছিলে, পিকনিকত গৈছিলোঁ, ধুৱাবলৈ আহিলোঁ। ধুৱাবলৈ আহিলা। আচ্ছা, কেনেকুৱা চলি আছে? নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। এইয়া দেখিছে ৰাতুলৰ ইয়াতে ৱাশ্বিং চেণ্টাৰ আছে। আকৌ মাৰিছোঁ কাইলৈ আহিবলৈ। এইখন আমাৰ ঘৰৰ গাড়ী ৰাতুলে ধুইছে। ৰাতুল কোৱা, আৰু কি ক'বা? অসমবাসী ৰাইজলৈ নতুন বছৰৰ শুভেচ্ছা জনালোঁ দেই। হয়, শুভকামনা। আমাৰ অকণমান ব্যস্ত হৈ আছোঁ। হয়, ঠিক আছে। এইবিলাক চাওক, হাঁহ একেবাৰে চৰি আছে। আপোনালোকে ভোগালী বিহুৰ সময়ত হাঁহ নিবলৈ আহিলে এইখন এখন দেখিছে। এইটো কুকুৰাৰ কাউণ্টাৰ। এইফালে এখন চব্জি দোকান। কেনেকুৱা চলিছে চব্জি? ঠিকেই চলিছে। কোৱাচোন ৰেটবোৰ কোৱা। এইবোৰ ৰেট মানে কম আৰু বন্ধাকবি আমি সৰহকৈ ল'লে মানে যদি 5 কেজি লয় তেতিয়া 20 টকামানকৈ দিওঁ। হয়, এনেই 30 টকা চলাইছোঁ। হয়, বেঙেনাও একেই দাম। হয়, এতিয়া মাত্ৰ গাজৰটোহে অকণ দামটো বেছি হৈ আছে আৰু। এইবোৰ ক'ৰ পৰা আহে? নিজে কৰা নে? নিজে মানে কিছুমান লোকেল আমাৰ দফালে হয় চাপৰিত। হয়, তাৰপৰা আনো। চাপৰিৰ পৰা কোৱা। ফাষ্টফুড আছে। ফাষ্টফুডখনলৈ যাওঁ বোলে। এই তোমাৰ কোৱাচোন ফাষ্টফুডত ইনকম কেনেকুৱা? ঠিকে আছে আৰু চলেই আৰু চলিছে আৰু। খোলাটো বেছি দিন নাই হোৱা ন এখন। হয়, আজি মাঘত এবছৰ হ'ব। হয়, চলাই আছোঁ আৰু এনেকৈ। চলাই আছে। ভাল হয়নে? ইনকম ভাল হয়? হয়। প্ৰিয় বন্ধুসকল, এনেই যিসকল যুৱক থাকে এওঁলোকে নিজৰ জীৱনৰ ৰথখন বৰ কষ্টকৈ চলাই নিবলৈ সক্ষম হৈছে। এইবোৰ কি ওলমি যে আছে? এইবোৰ ফুচকা ওলমি আছে। এইজনে এজনে খাই আছে, ভাত খাই আছে। এজনে খাই আছে, দেখিছেনে? পৰিৱেশটো মই দেখুৱাইছোঁ, সমগ্ৰ পৰিৱেশটো। এইটো 11 আলিৰ পৰিৱেশ। 11 আলি এইফালে মই আকৌ কৈছোঁ যে এইফালে দুখন তীৰ্থস্থানৰ সংযোগী পথ। এইটো ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপুৰীয়া নামঘৰলৈ এই পথেৰে আহিব পাৰি। তোমাৰ নামটো কি? মোৰ নাম ৰূপজ্যোতি বৰা। ৰূপজ্যোতি, তুমি ইয়াত কি কৰা? মোৰ এই গিফ্ট আৰু কাপোৰৰ দোকান। আহাচোন তোমাৰ দোকানলৈ যাওঁ। এইখন অৰূপজ্যোতি নতুন বছৰটো পালে শুভকামনা জনাইছোঁ। আহিব ধৰা বছৰটো ভাল হওক। তোমাৰ কেনেকুৱা দোকানৰ? ঠিকে আছে মোটামুটি। হয়, আপোনাৰ আমাৰ দোকান খোলা প্ৰায় বছৰে হ'ব হ'ল। হয়, 11 আলিত এইটো এটা পৰিৱেশ সৃষ্টি হৈছে, ব্যৱসায়িক কথা এটা নহয়নে? মানে কি ল'ৰাখিনি আমাৰ এনেই থকাতকৈ কিবা এটা মানে ব্যৱসায়ত আগবাঢ়ো বুলি। হয়, তেনেকৈ আগবাঢ়িছে। যুৱকসকলক উদ্দেশ্যি কিবা ক'বা নেকি? যুৱকসকলে কৰক, মানে কৰিলে একো নহয়। মানে অন্য কি আপোনাৰ ব্যৱসায়ত প্ৰফিট বুলিও কয় মানুহে। হয়, এতিয়া প্ৰফিটটো আপোনালোকে নিজে কৰি চাব। হয়, আমি সৰু দোকানখন দেখুৱাইছোঁ। ইয়াৰ ধুনীয়াকৈ আগবাঢ়ি গৈছে। সমগ্ৰ পৰিৱেশটোও দেখুৱাইছোঁ। তোমালৈ পুনৰবাৰ ধন্যবাদ জনাইছোঁ।